নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ কটেখিনি পৰীক্ষা তোমালোকৰ কেনসেল কৰা হৈছে পোষ্টপোন কৰা হৈছে সকলোৱে তোমালোকৰ হয়তো গম পোৱা কিন্তু তোমালোকৰ এক্সামটো যে কেনসেল কৰিছে তাতো তোমালোকৰ নোটিছত যেটো অফিশিয়াল নোটিছৰ আছেকৰ পৰা যেটো তোমালোকৰ অফিশিয়াল নোটিছ দিছিল তাতে তোমালোকৰ স্পষ্ট কৰি কেইটামান পইণ্ট দিয়া আছে যেটা পইণ্টত তোমালোকৰ তাতে দিয়া আছে যে তোমালোকৰ পৰীক্ষাটো ঠিকই কেনসেল কৰা হৈছে কিন্তু তোমালোকৰ পৰীক্ষাটো যে কেনসেল কৰিল এতিয়া তোমালোকে পাস কৰিবা ঠিক আছে হা কিন্তু পাস কৰাৰ পিছত তোমালোকৰ কোনখিনি ছাত্ৰ-ছাত্ৰীসকলে তোমালোকে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰটো পাস কৰিবা আৰু কোনখিনিয়ে তোমালোকৰ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ পৰীক্ষাটো দিব পাৰিবা ফাইনাল পৰীক্ষাটো আৰু তোমালোকৰ মাৰ্কশিটটো কেনেকুৱা ধৰণৰ হ'ব সকলোখিনি কথা তোমালোকৰ আজি এই ভিডিঅ ডিসকাস কৰিম সো তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা প্ৰথমতে আহো তোমালোকৰ পইণ্ট কেটাৰ কথা যেটো পইণ্ট তোমালোকৰ দিয়া আছে এই পইণ্টটো তোমালোকৰ তিনিটা পইণ্টত দিয়া আছে তোমালোকৰ অফিশিয়াল নোটিফিকেশনত তাৰে প্ৰথম পইণ্টটো হল যে তোমালোকৰ সেই সকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকৰ গটেখিনি ছাত্ৰ-ছাত্ৰীক তোমালোকৰ পাস কৰি দিয়া হ'ব কিন্তু তোমালোকৰ যি সকল ছাত্ৰ-ছাত্ৰীয়ে মানে তোমালোকৰ ক্লাস টেষ্টসমূহ দিয়া নাই তোমালোকৰ যেটো কলেজতে পৰীক্ষাসমূহ হৈছিল ক্লাস টেষ্ট হওক বা ইউনিট টেষ্ট হওক তোমালোকে যদি দিয়া নাছিলা তেনেহলে তোমালোকৰ মাৰ্কশিট যে আহিব তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশিট যে হ'ব মাৰ্কশিটত তোমালোকৰ নম্বৰটো ধৰি দিয়া নহব মানে তোমালোকৰ নম্বৰটো টোটালি ডিপেন্ড কৰি আছে তোমালোকৰ যেটো তোমালোকৰ ইতিমধ্যে তোমালোকৰ পৰীক্ষাটো কেনসেল হল বৰ্ডৰ পৰীক্ষাটো সেইকাৰণে তোমালোকৰ নম্বৰটো ডিপেন্ড কৰি আছে তোমালোকৰ কলেজৰ লগত কিয়নো তোমালোকৰ কলেজৰ পৰাই তোমালোকৰ নম্বৰসমূহ তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ যেটো মাৰ্কশিট আহিব বৰ্ডৰ পৰা তাতে তোমালোকৰ সন্নিবিষ্ট কৰা হ'ব বা অন্তৰ্ভুক্ত কৰা হ'ব সেইকাৰণে তোমালোকৰ বাধ্যতামূলক যে তোমালোকে ক্লাছৰ পৰীক্ষা আৰু ইউনিট টেষ্টৰ পৰীক্ষাসমূহ দিয়াটো বাধ্যতামূলক থাকিব লাগিব তাৰ লগতে আছে তোমালোকৰ যে প্ৰতিটো সাবজেক্টত তোমালোকে যদি ভাল নম্বৰ পাম বুলি ভাবি আছে তেনে তোমালোকৰ সেই ইউনিট টেষ্টসমূহ ভাল হ'ব লাগিব আৰু তোমালোকৰ ইতিমধ্যে পৰীক্ষাসমূহ কেনসেল কৰিছে এটো সকলোৱে গম পোৱা কিন্তু তোমালোকৰ যিখিনি তোমালোকৰ হাই সেকেন্ডাৰী যেটো ফাৰ্ষ্ট ইয়াৰ যিখিনি তোমালোকৰ পৰীক্ষা হৈছিল মানে বৰ্ড পৰীক্ষা যেটো হৈ আছিল পোষ্টপোন হোৱাৰ যেটা পৰীক্ষা পোষ্টপোন হোৱাৰ আগত যিখিনি তোমালোকৰ পৰীক্ষা হৈ গৈছে সেইকেটা পৰীক্ষাত তোমালোকৰ এটেন্ড হোৱাটো বাধ্যতামূলক ইয়াতে তোমালোকৰ নোটিছখনত ডাইৰেক্ট স্ট্ৰিক্টলি দিয়া আছে যে তোমালোকৰ সেই পৰীক্ষাসমূহ দিয়া হ'ব লাগিব তেতিয়াহে তোমালোকে 26ত যেটো তোমালোকৰ ফাইনাল পৰীক্ষা হ'ব ফাইনাল পৰীক্ষাত তোমালোকে বহিব পাৰিবা মানে তোমালোকৰ কোনোবা ছাত্ৰ যদি তোমালোকে ফাৰ্ষ্ট ইয়াৰৰ সেই পৰীক্ষাসমূহ দিয়া নাই প্ৰথমৰ পৰা তেনেহলে তোমালোকে ফাইনাল পৰীক্ষাটো দিব নোৱাৰিবা হয়তোবা তোমালোকৰ এটো এনেকুৱা কিয় কৰিছিল গম নাপা কিন্তু মানে এনেকুৱা কৰি তোমালোকৰ নোটিছত দিয়া আছে আৰু তোমালোকৰ যেটো মাৰ্কশিট আহিব তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ যেটো মাৰ্কশিট তোমালোকে পাবা হেতু তোমালোকৰ 15 জুনৰ ভিতৰত মানে তোমালোকে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ তোমালোকৰ মাৰ্কশিটটো পাই যাবা ঠিক আছে এইখিনি তোমালোকৰ হৈ গল যে তোমালোকৰ পৰীক্ষাটো কেনসেল হল পোষ্টপোন হল তোমালোকৰ পৰীক্ষা এতিয়া নহয় এটো ভাল খবৰ সকলোৰে কাৰণে গুড নিউজ এসএস ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এনাও তোমালোকৰ পৰীক্ষাটো জাস্ট এনে পাতিব লাগে পাতিছে কিন্তু তোমালোকৰ যেটো পাস কৰা সিস্টেম আছে পাস কৰা সিস্টেমটো তোমালোকৰ আমাৰ হনাৰেবল সিএম ছাৰো কৈছে যে পাস কৰা সিস্টেমটো তোমালোকৰ পাস কৰিবা সো এটো বহুত বাৰে দেখা পোৱা গৈছে হনাৰেবল সিএম ছাৰো কৈছে আৰু শিক্ষা মন্ত্ৰীও তোমালোকৰ ভাষণত কৈ আছে বহুত বাৰ এতিয়া মেইন কথা হল যে তোমালোকে পাস কৰিলা ঠিকই কথা তোমালোকে এতিয়া হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰত যাবা তো সেকেন্ড ইয়াৰ যোৱাৰ আগত তোমালোকে কিছুমান কাম কৰি যোৱা ঠিকনি কামৰ কাৰণে তোমালোকৰ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰটো যাতে ভাল পাৰফৰম্যান্স দি তোমালোকে আগত তোমালোকৰ 70% হক বা 80% হক বা 90% হক তোমালোকে পাব পাৰা সো হেকেটা হল তোমালোকৰ সংক্ষেপে দুটামান কথা কইলো তোমালোকে শুনি লবা যে তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট সেকেন্ড ইয়াৰত যোৱাৰ আগতে তোমালোকৰ যিখিনি তোমালোকৰ কিতাপ থাকিব মেইনলি যদি তুমি সায়েন্সৰ পৰা হোৱা তেনেহলে তোমালোকে কোনটো সাবজেক্টত তোমালোকে কোনটো বিভাগত পঢ়িবা তাৰ আগৰে মানে তোমালোকে যে হাই সেকেন্ডাৰী পাস কৰাৰ পিছত কোনটো বিভাগত পঢ়িবা তোমালোকে যদি ডক্টৰত পঢ়া বা ইঞ্জিনিয়াৰত যোৱা বা অন্য কোনোবা বেলেগ কিহত যোৱা তেনেহলে তোমালোকে সেই চিন্তাটো এতিয়াৰে পৰাই তোমালোকে লোৱা কিয়নো তোমালোকৰ সেই হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ যিখিনি তোমালোকৰ সাবজেক্ট থাকিব সাবজেক্টসমূহৰ পৰাই তোমালোকে কি পঢ়িবা এটো তোমালোকৰ ডিসাইড কৰিব এটো এতিয়া তোমালোকে কোনো ধৰণৰ নিজে ডিসাইড কৰিব নোৱাৰা কিয়নো তোমালোকৰ সাবজেক্টসমূহে তোমালোকক ডিসাইড কৰি দিব যে তোমালোকে হাই সেকেন্ডাৰী পিছত কোনটো বিভাগত পঢ়িব পাৰিছা হয়তো তোমালোকে বুজি পাৰে তোমালোকে কৈ দিও যে তোমালোকৰ যেটো সাবজেক্ট আছে তোমালোকে হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ তোমালোকে সায়েন্সৰ পিসিবি হক বা তোমালোকৰ ইংলিশ হক বা পিসিএমএ হক এই সমূহৰ পৰাই তোমালোকে হাই সেকেন্ডাৰী পিছত কোনটো বিভাগত পঢ়িবা এইবিলাকে তোমালোকক নিৰ্ধাৰণ কৰিব দিব তোমালোকে যদি পিসিএমৰ পৰা পাস কৰা তেনেহলে তোমালোকে ইঞ্জিনিয়াৰৰ ক্ষেত্ৰত যাব পাৰিবা আৰু যদি তোমালোকে পিসিবিৰ পৰা ভাল নম্বৰ লৈ পাস কৰা তেনেহলে তোমালোকে মেডিকেল ফিল্ডত যাব পাৰিবা এতে কথাটো বুজি পাইছা না হেকাৰণে তোমালোকে এতিয়া ডিসাইড কৰিলে যে তোমালোকৰ পিসিএমত তোমালোকে এফৰ্টটো ডালিবানে তোমালোকৰ পিসিএম লৈ তোমালোকে এফৰ্টটো কৰিবা সো মই কত তোমালোকে পিসিবি পিসিএম দুটাতে তোমালোকে এফৰ্ট দিয়া কিয়নো তোমালোকৰ কি হ'ব তোমালোকে পিছত গম নপায় হেকাৰণে তোমালোকে এতিয়াৰ পৰাই তোমালোকে
কামখিনি কৰি যোৱা আৰু তোমালোকৰ লগালগ তোমালোকৰ ডেইলিৰ কাম ডেইলি বেচিছ কৰি যোৱা আৰু যিখিনি তোমালোকৰ নোট দিয়া হয় বা তোমালোকৰ অইন কিছুমান ইউনিট টেষ্ট হওক ক্লাছৰ বা তোমালোকৰ বেলেগ বেলেগ পৰীক্ষাই হওক হাফ ইয়াৰলি হওক এনুৱেলি হওক তোমালোকে গোটেইখিনি তোমালোকে এটেন্ড কৰিব মানে তোমালোকৰ কলেজত যিখিনি পৰীক্ষা হৈ আহিছে সেইখিনি তোমালোকে এটেন্ড কৰিবা তোমালোকৰ নিশ্চয় পৰীক্ষাটো ভাল হ'ব আৰু এনেও তোমালোকৰ এইবাৰ পৰীক্ষাৰ প্যাটাৰ্নটো এনে চেঞ্জ কৰা দেখিবলৈ পোৱা গৈছে নিউ এডুকেশ্যন পলিচিৰ আন্ডাৰত সেইকাৰণে তোমালোকে এটাই ৰিকুৱেষ্ট কৰো তোমালোকে যে মানে তোমালোকে মুখস্থ পঢ়াটো নপঢ়িবা কিয়নো তোমালোকৰ মুখস্থ পঢ়া এতিয়া আৰু কোনো ধৰণৰ ভ্যালু নাথাকে যোৱাবাৰৰ পৰা যেটো তোমালোকৰ পৰীক্ষা দেখা পোৱা গৈছে আৰু মেইনলি এইবাৰত যিখিনি তোমালোকৰ কোৱেশ্চন পেপাৰ সমূহ আহিছে ইয়াৰ পৰা এটাই বুজা যায় তোমালোকে যদি তোমালোকে ভাল নম্বৰ লৈ 26ত পাস কৰিব বুলি ভাবিছা তেনহলে তোমালোকৰ মেইনলি তোমালোকৰ কিতাপৰ ভিতৰৰ পৰা পঢ়িব লাগিব আৰু কিতাপৰ বুজি পঢ়িব লাগিব এনে তোমালোকে জাস্ট মুখস্থ কৰি থৈ দিলে যে ইটো টপিক ইটো হয় এনেকুৱা কৰি নকৰিবা এনেকুৱা কৰিলে তোমালোকে পৰীক্ষাত যে মানে ভাল এটা ফেলিয়াৰ হ'ব পাৰা তোমালোকে সেইকাৰণে তোমালোকে ইফৰ্টস মানে একদম ব্ৰেইন খাটাই তোমালোকে ভাল কৰি পঢ়িবা নিশ্চয় তোমালোকে একদম সাকসেস হ'বা সো মৰমৰ ছাত্ৰসকল এইখিনি আছিল তোমালোকৰ জাস্ট খালি দুটা পইণ্টত তোমালোকক কৈ দিলো কি কৰিব লাগিব সো ভিডিওটো যদি ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কমেন্ট সেকশনত জনাবা যদি কিবা ডাউট থাকে সো আজিৰ কাৰণে মানে আছিল ধন্যবাদ